Hello everyone, welcome to Optic Education. Optic Educationত আপোনালোক সকলোকে স্বাগতম জনাইছো। তো লাষ্ট ক্লাছত আমি ডিসকাস কৰি আছিলো চেপ্টাৰ 1 ফুডৰ বিষয়ে। তো হেতু চেপ্টাৰৰে ভিটামিনছৰ টাইপস অফ ভিটামিনছ, দেন देयर সোর্সেস, ফাংশনস এন্ড সিম্পটমস এইখিনি বস্তু মানে বাকি ৰৈ গৈছিলে। তো আজি আমি কভাৰ কৰিম এই গোটেইখিনি তথ্য, গতিকে ভিডিঅটো ভালকে চাব। একদম সম্পূৰ্ণ ধুনিয়াকে চাব, তেতিয়া হলে আপোনালোকে নলেজখিনি ভালকে ল'ব পাৰিব। আমি এনে ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'জ বিলাক সদায় আপলোড কৰি থাকো। গতিকে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'জ বিলাক পাই থাকিবৰ বাবে আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু তাৰ লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। তো আহক আজি ডিসকাশন স্টাৰ্ট কৰো। ভিটামিন এ, দ্যাট মিন্স কি কৈছে ভিটামিন এ কি বুলি ক'ব পাৰি আমি ৰেটিনল বুলিও ক'ব পাৰি। তো এতিয়া কি কৈছে ইয়াত চাওক তলত দিছে কমন সোর্স, ফাংশনস আৰু কি কৈছে ডেফিচিয়েন্সি সিম্পটমস। তাৰ মানে কমন সোর্স আমি কোৰ পৰা পাও, দেন আছে ফাংশনস মানে ভিটামিন এ খালে আমাৰ কি ফাংশন হয় হেতু। নেক্সট তাৰপিছত আছে ডেফিচিয়েন্সি সিম্পটমস হল যদি আমাৰ ভিটামিন এৰ অভাৱ হয় তেতিয়া হলে আমাৰ কি ধৰণৰ অসুবিধা হ'ব পাৰে বা কি ধৰণৰ বেমাৰত আমি ভুগিব পাৰো তাৰ কথাখিনি ডিসকাস কৰো আহক। এতিয়া চাওক ভিটামিন এৰ কমন সোর্স কি আছে মিল্ক, বাটাৰ, এগস, ফিশ অইল এন্ড ভেজিটেবলস। তাৰপিছত কি কৈছে ফাংশনস কৈছে ফৰ্মস ৰেটিনল পিগমেন্টস, মানে কি কৰে আমাৰ চকুৰ যেটো ৰেটিনা হয় তো সেই ৰেটিনাত কি কৰে ৰেটিনল পিগমেন্ট যোগান ধৰে। ভিটামিন এ খালে আমাৰ কি হয় ৰেটিনল পিগমেন্ট ফৰ্ম হয় আৰু তাতে মানে ৰেটিনল পিগমেন্টৰ দুটা টাইপ এনেকে উল্লেখ কৰিছে ইয়াত কি থাকে আৰু তেনেকে ৰডপসিন আৰু এটা কৈছে আইডপসিন। ওকে, দেন তাৰপিছত কৈছে ডেফিচিয়েন্সি সিম্পটমস। তো ডেফিচিয়েন্সি সিম্পটমস মানে যদি আমি ভিটামিন এ এর অভাৱ হয় আমাৰ গাত তেতিয়া হলে আমাৰ কি হ'ব পাৰে নাইট ব্লাইন্ডনেস, তাৰ মানে কি নো ভিজন ইন ডিম লাইট, তাৰ মানে মৃদু পোহৰত আমি ভালকে নেদেখো। তো এইখিনি আছিলে ভিটামিন এ ৰেটিনলৰ কথা। আমি কি পঢ়িলো কমন সোর্স, তাৰপিছত পঢ়িলো ইয়াৰ ফাংশনস আৰু পঢ়িলো কি ডেফিচিয়েন্সি সিম্পটমস। ঠিক এনে ধৰণে বাকি কিটা ভিটামিনৰ কথা আমি আলোচনা কৰিছো। আহক আমি ভিডিঅটো কন্টিনিউ কৰো। নেক্সট কি কৈছে চাওক ভিটামিন B1 that is থায়ামিন। তো ইয়াৰ কমন সোর্স হৈছে ইষ্ট, হুইট, গ্ৰাম, দেন পিনাটস আৰু আছে বিনস। তো ইয়াৰ ফাংশনস কি কৈছে এসেনশিয়াল ফৰ normal carbohydrate metabolism and functioning of nervous system. তো ইয়াত কৈছে essential for normal carbohydrate metabolism, তাৰ মানে কাৰ্বোহাইড্ৰেট খোৱাৰ পাছত যেটো আমাৰ মেটাবলিজম হয় ন, তো সেই মেটাবলিজম হোৱাত মানে কি কৰে B1 ভিটামিনটোৱে হেল্প কৰে আৰু তাৰ লগতে কি কৈছে ফাংশনিং নাৰ্ভাছ সিস্টেম। আমাৰ নাৰ্ভাছ সিস্টেম যেটো হয় নাৰ্ভাছ সিস্টেমটো তো ভালকে ফাংশনিং হ'বৰ কাৰণে কি কৰে ভিটামিন B1 এ হেল্প কৰে। এন্ড দেন ডেফিচিয়েন্সি সিম্পটমসত কি কৈছে চাওক ইয়াৰ অভাৱত কি হয় ভিটামিন B1 ৰ অভাৱত কি হয় বেৰি বেমাৰ হয়। তো বেৰি বেমাৰ হলে কি হ'ব উইকনেস অফ লিম্বস মাসল। উইকনেস অফ লিম্বস মাসলস হৈছে আমাৰ যিবিলাক অংগ আছে অংগৰ পেশী আছে তো সেইবিলাক মানে আমাৰ কি হ'ব দুৰ্বল হ'ব। নেক্সট কি কৈছে চাওক ভিটামিন B2 that is ৰিবোফ্লেভিন। তো ইয়াৰ কমন সোর্স কি আছে চাওক লিভাৰ, মিল্ক, চীজ এন্ড লিফি ভেজিটেবলস। তাৰপিছত ইয়াৰ ফাংশনস কি হয় চাওক পাৰ্ট অফ কোএনজাইমস। তো এটো এটা কি হয় কোএনজাইমছৰ পাৰ্ট হয়। দেন মেইনটেইন হেলদি স্কিন এন্ড অৰেল মিউকোসা। তো ইয়াত যে কৈছে অৰেল মিউকোসা, তো অৰেল মিউকোসাটো কি হয় অৰেল মিউকোসাটো হৈছে এটা মিউকাস মেমব্ৰেন যেটো আমাৰ মুখৰ ভিতৰত থাকে। নেক্সট কৈছে ভিটামিন B2 ৰ অভাৱত কি হয় সিলিওসিস হয়, মানে ডেফিচিয়েন্সি সিম্পটমস সিলিওসিস হলে কি হয় ফিচার্স ইন স্কিন, তাৰ মানে কি হ'ব পাৰে আমাৰ স্কিন বিলাক যে আছে সেইবিলাক কি হয় ফাটি যাব পাৰে আৰু তাৰ পিছত কি হয় সেই ফাটি গৈ পেলাই তাৰ পৰা কেতিয়াবা তেজ ওলাই যাব পাৰে আৰু স্কিনটো কি হৈ যায় খহটা হৈ যায়। নেক্সট চাওক কি আছে ভিটামিন B5 পেন্টোথেনিক এসিড। তো ইয়াৰ কমন সোর্স চাওক কি আছে ইষ্ট, মিল্ক, গ্ৰাউন্ডনাট, টমেটোস, লিভাৰ, কিডনিজ এন্ড এগ yolk। তো ইয়াৰ ফাংশনস কি হয় চাওক মেইন কম্পোনেন্টস অফ এসিটাইল কোএনজাইম প্লেস ভেরিয়াস metabolic role especially in
pyruvate into acetyl coenzyme for Krebs cycle. ইয়াত যে কোৱা হৈছে Krebs cycle কথা তো Krebs cycle আন দুটা নাম আছে citric acid cycle আৰু এটা নাম আছে TCA cycle তো TCA cyclesক কি কয় মানে এটো ফুল ফর্ম হৈছে tricarboxylic acid cycle এতিয়া চাও কি কৈছে ইয়াৰ deficiency symptoms তো deficiency symptoms কি কি আছে চাওক headache stomach pain insomnia vomiting etc তাৰ মানে কি হ'ব পাৰে মূৰ ঘূৰাব পাৰে কেতিয়াবা পেট বিষাব পাৰে insomnia মানে ৰাতি টোপনি নাহিব পাৰে then vomiting মানে কেতিয়াবা বমি হ'ব পাৰে so this is all about the vitamin B5 ঠিক আছে আহক আমি নেক্সট স্লাইড চাও নেক্সট কি আছে চাওক ভিটামিন B3 to B7 তো ইয়াক কি বুলি কোৱা হয় নিয়াচিন বুলি কোৱা হয় ইয়াৰ কমন সোৰ্সেস হৈছে হুইট মিট পিনাট আৰু ইষ্ট ইয়াৰ ফাংশনস কি হয় কাৰ্বোহাইড্ৰেট মেটাবলিজম তাৰ মানে আমি যিবিলাক কাৰ্বোহাইড্ৰেট যুক্ত খাদ্য খাও তো হেবিলাক মেটাবলাইজড হোৱাত মানে কি কৰে সহায় কৰে দেন ইয়াৰ কি কৈছে কি ইয়াৰ অভাৱ হলে কি হয় এটো ভিটামিনৰ অভাৱ হলে দ্যাট ইজ ডেফিচিয়েন্সি সিম্পটমস মানে তো ইয়াত কি হৈছে পেলেগ্ৰা বেমাৰ হৈছে তো পেলেগ্ৰা বেমাৰত কি হয় জেনাৰেলি সোয়েলেন লিপস মানে আমাৰ যেটো উট হয় হেতু ফুলি যায় আৰু কি হয় পিগমেন্টেড স্কিন মানে আমাৰ ছালত কিছুমান এনেকে দাগ পৰাৰ নিচিনা দেখা পোৱা যায় নেক্সট আছে চাওক ভিটামিন B12 that is cyanocobalamin তো ইয়াৰ কমন সোৰ্সেস হৈছে এগ ফিশ আৰু লিভাৰ তাৰ পিছত ইয়াৰ ফাংশনস হৈছে প্ৰমোট DNA সিনথেসিস মানে DNA সিনথেসিস কৰাত হেল্প কৰে লগতে কি কৰে ম্যাচুৰেশন অফ RBC that is the red blood cells ইয়াৰ পিছত চাওক ভিটামিন B12 ৰ deficiency symptoms তাৰ মানে ভিটামিন B12 যদি আমাৰ নাথাকে তেতিয়া হলে কি বেমাৰ হ'ব পাৰে so that is হৈছে pernicious anemia তো pernicious anemia টো হৈছে এক ধৰণৰ বেমাৰ যেটো কি হয় B12 বেমাৰৰ অভাৱত হয় ইয়াত কি হয় red blood cell বিলাক থাকে যিবিলাক থাকে তো হেবিলাক কি হয় ডিক্ৰিজ হ'বলৈ আৰম্ভ কৰে নেক্সট কি ভিটামিন আছে চাওক ভিটামিন C so that is কি হয় ascorbic acid so ইয়াৰ কমন সোৰ্সেস বিলাক কি হয় citrus fruits মানে কি হয় টেঙা জাতীয় যিবিলাক ফলমূল আছে তো হেবিলাক দেন তাৰপিছত আৰু কি কৈছে টমেটোস দেন লিফি ভেজিটেবলস ওকে তাৰপিছত আছে ফাংশনছত কি কৈছে ফৰ্মেশনস অফ কোলাজেন তো ইয়াত কোলাজেন ফৰ্মেশন কৰিবলৈ ইয়াত সহায় কৰে কি হে ভিটামিন C দেন ডেফিচিয়েন্সি সিম্পটমছত কি আছে ইয়াৰ অভাৱত কি হয় স্কাৰ্বি বেমাৰ হয় তো স্কাৰ্বি বেমাৰত কি হয় চাওক ব্লিডিং অফ গামস আৰু তাৰপিছত কি কৈছে টিথ ফলিং so that means কি হয় দাঁতৰ আলুৰ পৰা তেজ ওলায় আৰু দাঁতবিলাক কি হয় সৰি পৰে এতিয়া চাওক নেক্সট ভিটামিন ডি তো তাক কি বুলি কোৱা হয় ক্যালচিফেৰল ইয়াৰ কমন সোৰ্সেস হৈছে ফিশ লিভাৰ অইল দেন আছে সানলাইট মিল্ক আৰু কি কৈছে yolk দেন ইয়াৰ ফাংশনস কি হয় ক্যালসিয়াম আৰু ফসফৰাছ ডিপোজিট কৰে কোড ডিপোজিট কৰে আমাৰ যিবিলাক দাঁত আছে দাঁতত আৰু তাৰপিছত আমাৰ যি হাড়ি আছে মানে হাড় আছে তো তাত গৈ পেলাই কি কৰে ক্যালসিয়াম আৰু ফসফৰাছ ডিপোজিট কৰে মানে জমা কৰে দেন তাৰপিছত কৈছে ডেফিচিয়েন্সি সিম্পটমস তো ডেফিচিয়েন্সি সিম্পটমস মানে ভিটামিন ডি ৰ অভাৱত ইয়াত কি বেমাৰ হ'ব পাৰে তো ভিটামিন ডি ৰ অভাৱ হলে আমাৰ কি বেমাৰ হ'ব ৰিকেট বেমাৰ হ'ব ইন চিলড্ৰেন তাত কি হয় বেন্ট এন্ড উইক বোনস তাৰ মানে কি হৈ যায় যেটো বোন থাকে সেই বোন বিলাক কি হৈ যায় মানে বেকা হৈ যায় সো ঠিক তেনেদৰে যেনেকে ৰিকেট বেমাৰটো চিলড্ৰেনৰ ক্ষেত্ৰত দেখা যায় ঠিক তেনেধৰণে এডাল্টছৰ ক্ষেত্ৰতো কি বেমাৰ হোৱা দেখা যায় অস্টিওমেলাচিয়া তো অস্টিওমেলাচিয়া বেমাৰটো এনেকুৱা ধৰণৰ হয় যিবিলাক বোন থাকে আমাৰ তো সেই বোনবিলাক কি হৈ যায় সফট হৈ যায় আৰু কি হৈ যায় হেবিলাক উইক হৈ যায় নেক্সট কি ভিটামিন আছে আমাৰ চাওক ভিটামিন ই তো ভিটামিন ই তাক কি বুলি কোৱা হয় টোকোফেৰল বুলিও কোৱা হয় দেন তাৰপিছত ইয়াত কমন সোৰ্সেস বিলাক কি কৈছে লিফি মানে গ্ৰীন ভেজিটেবলস দেন তাৰপিছত আদাৰ ভেজিটেবলস দেন অইলস এন্ড সিৰিয়েল গ্ৰেইন বিলাক কোনবিলাক হয় যেনেকৈ আমি ভাত খাওঁ সব ভাতৰ হ'ব পাৰে দেন তাৰপিছত আছে মাকৈ তো হেবিলাক যে গ্ৰেইন বিলাক হয় পাউডাৰস বিলাক তো তাত কি থাকে আমাৰ ভিটামিন ই থাকে এন্ড দেন তাৰপিছত কৈছে ফাংশনছত কি কৈছে চাওক কিপ স্কিন হেলদি মানে আমাৰ ছাল ভাল ৰাখে আৰু তাৰপিছত কি মেইনটেইন RBCs দ্যাট মিন্স মানে আমাৰ যিবিলাক ৰেড ব্লাড সেল থাকে ৰেড ব্লাড সেল বিলাক কি কৰে ভালকে মেইনটেইন কৰে এন্ড দেন তাৰপিছত কৈছে ডেফিচিয়েন্সি সিম্পটমস তাৰ মানে ভিটামিন ই যদি আমাৰ অভাৱ হয় ভিটামিন ই অভাৱ হলে আমাৰ কি হ'ব পাৰে ডিস্ট্ৰাকশন অফ RBCs মানে আমাৰ ৰেড ব্লাড সেলস যিবিলাক আছে সেইবিলাক কি হৈ যায় মানে ভাঙি যায় তো যদি আমাৰ ৰেড
ৰেড ব্লাড চেলবিলাক যদি এনেকৈ ভাঙি গৈ থাকে তেতিয়াহ'লে আমাৰ কি বেমাৰ হ'ব পাৰে এনিমিয়া বেমাৰ হ'ব পাৰে এণ্ড আদাৰ দেন আৰু এটা কি কৈছে ৰিপ্ৰডাক্টিভ ফেইলাৰ তাৰমানে আমাৰ প্ৰজনন ক্ষমতা হ্ৰাস পায় ইয়াৰ পিছত চাওক কি আছে ভিটামিন কে ভিটামিন কে কি বুলি কোৱা হয় ফাইলকুইনন বুলিও কোৱা হয় তো ইয়াৰ কমন চ'ৰ্চেছ হৈছে লিফি ভেজিটেবলছ আৰু আছে সয়াবিন অইল ইয়াৰ ফাংচনছ কি হয় নৰ্মেল ব্লাড ক্লটিং তাৰমানে আমাৰ তেজ যে গোট মাৰে তেজ যে চেকুৰা মাৰি এনেকৈ তেজ ওলাই থাকিলে কেতিয়াবা চেকুৰা মাৰি এনেকৈ বান্ধি যায় সোনকালে তো সেইটো কিহৰ কাৰণে পচিবল হয় ভিটামিন কে তাৰমানে আমাৰ আৰু বেছিকৈ তেজ ওলাব নিদিয়ে দেন তাৰপিছত ইয়াৰ ডেফিচিয়েঞ্চি চিমটমছ হৈছে ডিলেড ব্লাড ক্লটিং দেট মিনছ কি হয় মানে তেজ গোট মৰাটো এনেকৈ গোট মাৰিবলৈ অলপ টাইম লাগে বা বন্ধ হ'বলৈ অলপ টাইম লাগে চ' সেইটো কিহৰ অভাৱ হ'লে হয় ভিটামিন কেৰ অভাৱ হ'লে হয় চ' আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে ডিছকাছ কৰিব লগা আশা কৰোঁ আপোনালোক ভিডিঅ'টোৰ পৰা উপকৃত হৈছে মই যদি ভিডিঅ'টোত কিবা মিছ কৰিছোঁ টপিক ডিছকাছ কৰিবলৈ আপোনালোকে কমেণ্ট কৰি জনাব পাৰে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ ষ্টে কানেক্টেড উইথ আছ